বন্ধুসকল, ভুল খেতি কৰিছে ঠিকেই, কিন্তু এটা কথা লক্ষ্য কৰিব, চাওক গছৰ গুৰিৰ পৰাই কিন্তু ভুল লাগন দিয়ে। তো গছৰ গুৰিত এনেকুৱা ধৰণৰ ভুলবিলাক যদি আপোনালোকে দেখা পায়, এইবিলাক ছিঙন দিব, মাটিত পেলাই দিব। এইবিলাক গছৰ গুৰিত যদি থাকি যায় তেনেহ'লে গছৰ গ্ৰোথ ঠিকছে নহ'ব। আৰু এনেকুৱা ধৰণৰ গছৰ গুৰিত আগবিলাক যদি পোখা মাৰিছে, এইবিলাক কাটি দিব। মাত্ৰ এটা আগ গছত চাঙত উঠাব। চাওক প্ৰতিটো গাঁঠিয়ে গাঁঠিয়ে যিটো ভুল গছ আপোনালোকক দেখুৱাই আছোঁ, যিটো খেতিত দেখুৱাই আছোঁ, এইটো খেতিত খুচবু ভুলৰ গুটি লগোৱা হৈছিল। চাওক এইবিলাক চব ছিঙন দিয়া হৈছে, ছিঙি পেলাই দিয়া হৈছে। আৰু ওপৰত ৰছীবিলাক দিয়াৰ লগতে এনেকুৱা মাজে মাজে বান্ধি দিব লাগে। তো সন্মুখত জানুৱাৰী মাহ অহাৰ লগে লগে আমাৰ ভুল গছবিলাক একদম পূৰা গ্ৰোথ হ'ব। ভুল গছৰ লাগে বৰষুণ এটুপ দুটুপকৈ যেতিয়া আহিব, তেতিয়া চাব গছৰ গ্ৰোথ একদম পূৰা। এতিয়া পাতবিলাক অলপ লেৰেলি গৈছে, চিন্তাৰ কোনো কাৰণ নাই, কিন্তু গছৰ আগটো চাওক কিমান গ্ৰোথ, কিমান আগবাঢ়িছে, প্ৰতিটো গাঁঠিয়ে গাঁঠিয়ে ভুল। তো 2026-ৰ ভুল খেতিৰ আপডেট, কেনেকৈ গছৰ গুৰিৰ পৰা ভুলবিলাক ছিঙন দিব লাগে মই আপোনালোকক কৈ দিলোঁ। আপোনালোকে কথাটো গুৰুত্ব সহকাৰে শুনিব। চাওক ভুলবিলাক চাওঁতে কিমান ধুনীয়া, তথাপি কিন্তু কাটি পেলাইছোঁ। চাব পাৰিছে? চাওক প্ৰতিটো খেতিৰ সকলো ঠাইতে ভুল পৰি আছে।